কালি পুৱাৰে পৰা কালিলৈ পুৱাৰে পৰা অসমৰ চতুৰ্থ শ্ৰেণী আৰু তৃতীয় শ্ৰেণীৰ পদৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হ'ব। গোটেই সমগ্ৰ অসমতে হ'ব আৰু তাৰ লগতে আমাৰ কাছাৰ জিলাত 75,000 কেণ্ডিডেট ইয়াত মানে পৰীক্ষাত অৱতীৰ্ণ হ'ব। গতিকে এই বৃহৎ সংখ্যক যি পৰীক্ষাৰ্থী আমাৰ ইয়াত উপস্থিত হ'ব তেওঁলোকৰ কাৰণে আপোনালোকে জানে যে দুখনকৈ ট্ৰেইনৰ ব্যৱস্থা কৰা হৈছে। হাইলাকান্দিৰ পৰা দুখন ট্ৰেইন আৰু কৰিমগঞ্জৰ পৰা দুখন ট্ৰেইনৰ স্পেচিয়েল ট্ৰেইনৰ ব্যৱস্থা কৰা হৈছে, যাতে পৰীক্ষাৰ্থীসকলে সুবিধাৰ কাৰণে তেওঁলোকে সময়মতে যাতে পৰীক্ষাত আহি অৱতীৰ্ণ হ'ব পাৰে তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে। আৰু ইয়াৰ লগতে 157টা চেণ্টাৰত আমাৰ এই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু সকলো পৰীক্ষা চেণ্টাৰতে যিটো নিৰাপত্তাজনিত দিশ আছে আমি চোৱা চিতা কৰিছোঁ আৰু প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে 6জনকৈ পুলিচ কৰ্মী তাত নিয়োজিত কৰা হৈছে, তাৰ লগতে এজন অফিচাৰো দিয়া হৈছে। গতিকে তেওঁলোকক যিটো ফিক্সিং কৰিবলগীয়া আছে আৰু তেওঁলোকক যি আইন শৃংখলাজনিত দিশ চোৱা চিতা কৰিবৰ কাৰণে আমাৰ আৰক্ষী বন্দোবস্তি কৰা হৈছে আৰু যাতে সকলো পৰীক্ষাৰ্থীয়ে শান্তিপূৰ্ণভাৱে তেওঁলোকে পৰীক্ষাটো দিব পাৰে আৰু তাত যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে আমি সকলো ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ কাৰণে আমাৰ সীমামূৰীয়া যি এখন আমাৰ ৰাজ্য আছে, আন্তঃৰাজ্যিক যি সীমা আছে, তাতো আমি তেওঁলোকৰ আৰক্ষী অধীক্ষকৰ লগত মই কথা পাতিছোঁ। ইষ্ট জয়ন্তীয়া হিলছৰ আৰক্ষী অধীক্ষকৰ লগত কথা পাতিছোঁ, কলাশিব জিলাৰ আৰক্ষী অধীক্ষকৰ লগত কথা পাতিছোঁ আৰু জিৰিবাম আৰক্ষী অধীক্ষকৰ লগত আমি মিটিং কৰিছোঁ। তাৰ লগত যিবিলাক হেভি যান বাহন আহে, মানে যিবিলাক ট্ৰাক, টেংকাৰ আৰু ডাম্পাৰ যিবিলাক গাড়ী আহে সেইবিলাক আমি নিয়ন্ত্ৰিত কৰিছোঁ। ৰাতি 2টা বজাৰ পিছত এই সকলোবিলাক যান বাহন আমাৰ জিলালৈ ভিতৰলৈ যিবিলাক সোমাই আহে সেইবিলাক আমি বন্ধ ৰাখিছোঁ। আবেলি 3:30 বজালৈকে পৰীক্ষা শেষ হোৱাৰ পিছতহে আমি সেইবিলাক আহিবৰ কাৰণে দিম। আৰু তাৰ লগতে আমাৰ জিলাখনৰ ভিতৰত যিবিলাক ডাঙৰ ডাঙৰ গাড়ী মানে তেওঁলোকে যাবৰ কাৰণে যি ভিতৰত সোমাই আছে তেওঁলোককো ৰাতিৰ ভিতৰতে আমি তেওঁলোকৰ গন্তব্যস্থানৰ কাৰণে যাবলৈ আমি ৰাওনা কৰি দিম। গতিকে সম্পূৰ্ণৰূপে আমি এনেকুৱা এটা পৰিৱেশ আমি দিব বিচাৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰী আৰু যিসকল পৰীক্ষাৰ্থী আছে, যাতে তেওঁলোকৰ এই পৰীক্ষাটিত অৱতীৰ্ণ হ'বৰ কাৰণে যাতে কোনো ধৰণৰ অসুবিধা নহয়। গতিকে সেইখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তাৰ লগতে এটা সমগ্ৰ টাউনটোৰ লগতে জিলাখনত এটা ট্ৰেফিকৰ যান বাহনৰ আমি এটা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এটা বিশেষ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ আৰু সেই বিশেষ ব্যৱস্থাটো আপোনাৰ মাধ্যমৰ জৰিয়তে আমি ৰাইজৰ মাজত সেইটো প্ৰচাৰ কৰি দিব বিচাৰিছোঁ, যাতে তেওঁলোকক যিসকল পৰীক্ষাৰ্থী ইয়াত আহিব আৰু তেওঁলোকৰ অভিভাৱকো যিসকল ইয়াত আহিব তেওঁলোকক যাতে ইয়াত অহা যোৱাত আৰু পৰীক্ষা কেন্দ্ৰলৈ যাওঁতে যাতে কোনো অসুবিধা নহয়, পাৰ্কিঙৰ ব্যৱস্থাৰ কাৰণে গাড়ী ৰাখিবৰ কাৰণে যাতে তেওঁলোকে সকলো কথা গম পায় তাৰ কাৰণে আমি এই সকলো ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আৰু তেওঁলোকক আপোনালোকৰ মাধ্যমৰ জৰিয়তে তেওঁলোকক আমি জনাই দিব বিচাৰিছোঁ যে তেওঁলোকে ইয়াত জিলাখনত বেলেগ বেলেগ ঠাইৰ পৰা অহাৰ পাছত পৰীক্ষা কেন্দ্ৰত যাতে তেওঁলোকে সুকলমে অৱতীৰ্ণ হ'ব পাৰে তাৰ কাৰণে আমি এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। স্যাৰ বদৰপুৰতে আমি যিবিলাক অঞ্চলত যি আমি চেঞ্চিটিভ ট্ৰেফিকজনিত কাৰণত আমি চেঞ্চিটিভ বুলি বিবেচিত কৰিছোঁ তাত সকলো অঞ্চলতে আমাৰ মানুহ থাকিব আৰু ট্ৰেফিকৰ কাৰণে আমি বিশেষ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ আৰু তাত আমি তাৰ ট্ৰেফিকৰ যিটো আমাৰ ষ্ট্ৰেংথ আছে সেইটো আমি ডাবল কৰি দিছোঁ, বঢ়াই দিছোঁ। তাৰ লগতে 1500 পুলিচ কৰ্মী আৰু বিষয়া ইয়াত সম্পূৰ্ণৰূপে নিয়োজিত হৈ আছে। বেলেগ বেলেগ ঠাইৰ পৰা অসমৰ বেলেগ বেলেগ ঠাইৰ পৰা আহি তেওঁলোকে নিয়োজিত হৈ আছে আৰু তেওঁলোকক যাতে তেওঁলোকে পৰীক্ষা কেন্দ্ৰত তেওঁলোকে সময়মতে গৈ পায় তাৰ কাৰণেও আমি যান বাহনৰ ব্যৱস্থাও কৰি দিছোঁ। গতিকে আমি ইয়াৰ পৰা এইটোৱে ক'ব বিচাৰিছোঁ যে সম্পূৰ্ণৰূপে যাতে অসুবিধা নোহোৱাকৈ যাতে পৰীক্ষাৰ্থীসকলে সুকলমে তেওঁলোকৰ পৰীক্ষাটো দিব পাৰে আৰু তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে সকলো পুলিচ বিষয়া আৰু কৰ্মী যিসকল নিয়োজিত হৈ আছে তেওঁলোকক ব্ৰিফিং কৰা হৈছে আৰু অহাকালিলৈ আমি আপোনালোকৰ মাধ্যমত সকলো পৰীক্ষাৰ্থীকে
আমি আমাৰ ফালৰ পৰা শুভকামনা জনাইছোঁ যে তেওঁলোকে ভালধৰণে পৰীক্ষাত অৱতীৰ্ণ হওক আৰু ভাল ফলাফল লাভ কৰক। আৰু ইয়াৰ জৰিয়তে আমি আমাৰ যিখিনি পুলিচৰ নিয়মাৱলী বা আৰক্ষীৰ যিটো নিয়মাৱলী, যান বাহনৰ যিখিনি নিয়মাৱলী আছে সেইখিনি মানি চলি তেওঁলোকে এইখিনি কাৰ্য মানে সম্পূৰ্ণৰূপে মানি চলি তেওঁলোকে পৰীক্ষাতে অৱতীৰ্ণ হওক, এই কথা তেওঁলোকক আমি আহ্বান জনাইছোঁ আৰু তেওঁলোকক আমাৰ ফালৰ পৰা এটা অনুৰোধ জনাইছোঁ। Connection with ADRE examination 2024, as we are expecting around 19,000 candidates from from Hailakandi district and 8,000 candidates from Karimganj district, and also the candidates will be coming from other parts of the states. So we have chalked out a one traffic plan, and I will elaborate the traffic plan for 15th of September. 1 নম্বর পয়েন্ট, 15 সেপ্টেম্বর ভোর 2 ঘটিকা থেকে সব ধরনের ট্রাক শহরে চলাচল করতে পারবে না, আর এলপিজি ও অয়েল ট্যাঙ্কারও বন্ধ থাকবে। তো কালকে সকাল মানে ভোর 2টা থেকে কোনো ধরনের ট্রাক শহরের ভেতরে কোনো চলাচল করতে দেওয়া হবে না। হাইলাকান্দি ও করিমগঞ্জ থেকে চালচাপড়া হয়ে আসা বাস ট্রাভেলার্স শিলচর আইএসবিটি পর্যন্ত আসতে পারবে। হাইলাকান্দি ও করিমগঞ্জ থেকে চালচাপড়া হয়ে আসা সোনাই ধলাই যাওয়ার বাসগুলো শিলচর বাইপাস হয়ে যেতে পারে। সোনাই ও করিমগঞ্জ এই দুই জেলা থেকে অনেক পরীক্ষার্থী আসবে, তো এরা এসে প্রথমে আইএসবিটিতে এরা আসবে, আর আইএসবিটি থেকে কোনো বাস টাউনের ভিতরে ঢুকতে দেওয়া হবে না। তো এরা যেগুলো ছোট গাড়ি, ছোট যানবাহন যেগুলো আছে, অটো হোক, ই রিক্সা, এই প্রভৃতির গাড়ি ওখানে মজুদ থাকবে, আর ওরা ওই গাড়িতে এসে এরা বিভিন্ন যেগুলো আপনার পরীক্ষার কেন্দ্র আছে কেন্দ্রতে ওরা যে পরীক্ষা কেন্দ্রতে যেতে পারবে। আর যদি হাইলাকান্দি ও করিমগঞ্জ থেকে কোনো বাস সোনাই বা ধলাই যায়, তো তাহলে শহরের ভিতর দিয়ে ওদেরকে অ্যাক্সেস দেওয়া হবে না, এরা যেতে লাগবে শিলচর বাইপাস হয়ে, তাহলে থ্রু 0 পয়েন্ট থেকে সোনাবাড়ি ঘাট ওরকম করে যেতে লাগবে। হাইলাকান্দি থেকে দোয়ারবন্দে আসা বাস ট্রাভেলার্স ঘুঙ্গুর 0 পয়েন্ট পর্যন্ত আসতে পারবে। পরীক্ষার্থীদের সুবিধার্থে গাড়ি ও বাইক পার্কিংয়ের ব্যবস্থা করা হয়েছে, যেরকম মালুগ্রাম উদয়শঙ্কর মাঠ, পুলিশ প্যারেড গ্রাউন্ড, টাউন ক্লাব মাঠ, গান্ধী মেলার মাঠ, বই মেলার মাঠ, দেবদূত পেট্রোল পাম্পের পিছনের মাঠ, নরসিংতলা, সুভাষনগর অগ্রণী ক্লাবের মাঠ, আশ্রম রোড, ন্যাশনাল হাইওয়ে পয়েন্ট, ওএলডি, এএসটিসি, এগ্রিকালচার অফিস মেহেরপুর, শগুন বিবাহ ভবন মেহেরপুর, সান সিটি কমপ্লেক্স, ডিআইসি অফিস রাঙ্গিরখাড়ি, এইগুলো জায়গাকে আমরা ইয়ারমার্ক করেছি, এটা আপনার পার্কিংয়ের জন্য। তো যারা নিজের পার্সোনাল ভেহিকেল নিয়ে আসবে তাদের অনুরোধ যে এইগুলো মাঠগুলো আপনারা ইউজ করুন পার্কিংয়ের জন্য। শিলচরের জানিগঞ্জ রোড ওয়ান ওয়ে হয়ে থাকবে কালকে সদরঘাট থেকে জানিগঞ্জ রোড আপনি যেতে পারবেন, কিন্তু মানে জানিগঞ্জ মানে থেকে আপনার উল্টা দিক থেকে কোনো যানবাহন আসতে দেওয়া হবে না। কলেজ রোড যাওয়ার গাড়িগুলো অম্বিকাপট্টি হয়ে আসতে হবে। শ্মশান রোড, দাস কলোনি, পঞ্চায়েত রোড, চেঙ্কুরি, আশ্রম রোড হয়ে বেরোতে হবে, কিন্তু এগুলো উল্টা করে যেতে পারবে না। চণ্ডীচরণ রোড, দাস কলোনি, পঞ্চায়েত রোড, চেঙ্কুরি রোড ওয়ান ওয়ে হয়ে থাকবে। ধলাই আমরাঘাট থেকে বাস ট্রাভেলার্স সোনাবাড়ি ঘাট পর্যন্ত আসতে পারে, আর সোনাবাড়ি ঘাট থেকে টাউনে আসতে গেলে এরা ছোট গাড়িতে আসতে হবে। ধলাই আমরাঘাট সোনাইয়ের পরীক্ষার্থীগণ যাদের লক্ষ্মীপুরে পরীক্ষা কেন্দ্র, তাদেরকে সোনাই বাইপাস দিয়ে যাওয়ার জন্য অনুরোধ করা হয়েছে। আর সবাইকে ট্রাফিক নিয়ম
মেনে চলার জন্য অনুরোধ করা হয়েছে। কাছাড় কলেজের পরীক্ষার্থীগণ যারা ইন্ডিয়া ক্লাব হয়ে আসবে তারা স্টেশন জাজ পয়েন্টে নেমে পায়ে হেঁটে কাছাড় কলেজে যেতে পারে। সদরঘাট হয়ে আসা পরীক্ষার্থীগণ ক্যাপিটাল পয়েন্টে থেকে নেমে পায়ে হেঁটে কলেজে পৌঁছতে হবে। তাদের গাড়ি বা বাইক পিডব্লিউডি রোডের পুলিশ প্যারেড গ্রাউন্ড, মেলার মাঠ, টাউন ক্লাবের মাঠ, বই মেলার মাঠে পার্কিং করতে পারবে। ধন্যবাদ।